দেউতাৰ পদূলিত গোন্ধাইছে মালতী কেতেকী মলে মলায় গোবিন্দাই ৰাম ঐ কেতেকী মলে মলায় গোবিন্দাই ৰাম। পালেঙী যুৱ সমাজৰ উদ্যোগত আৰু সমূহ পালেঙীবাসী ৰাইজৰ সহযোগত আমি 3টা দিনৰ কাৰ্যসূচীৰে পালেঙী কছাৰীপথাৰ গাঁৱত আমি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন পালেঙী 2024 আয়োজন কৰিছোঁ। কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন পালেঙী 2024 আজি প্ৰথমটো দিন আৰু আজি প্ৰথমটো দিনত পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল যে 16খন গাঁৱৰ পতাকা আজি ইয়াত উৰিছে। এটা সমন্বয়ৰ বাৰ্তা আমি অসমৰ এই বিহুৰ বাকৰিৰ পৰা অসমৰ সমাজলৈ আমি বিয়পাব বিচাৰিছোঁ যে বহাগে আনে সমন্বয়ৰ বতৰা, বহাগে আনক প্ৰত্যেক ঘৰ অসমৰ অসমীয়াৰ সমাজ জীৱনলৈ শান্তি আৰু সমৃদ্ধিৰ বতৰা। আমি এই বাৰ্তা দিবৰ কাৰণে আজি সমন্বয় হিচাপে আজি আমি এই বিহু আয়োজন কৰিছোঁ। ইয়াৰ পিছতে আমি প্ৰতিযোগিতা আৰম্ভ হ'ব। ইতিমধ্যে সাংস্কৃতিক 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছে। অসমত বাস কৰা ভূমিপুত্ৰসকলৰ যি কৃষ্টি, যি সংস্কৃতি, তেওঁলোকৰ সাংস্কৃতিক এটা দল আমি আজি 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰালৈ আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু ইতিমধ্যে সমাপ্তি হৈছে আমাৰ 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। তাৰ পিছতে প্ৰতিযোগিতা আৰম্ভ হ'ব। কালিলৈ আমি বৰ বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা কৰিম। লগতে
পালেঙিৰ চানেকি হিচাপে বৰহমথৰী নামৰ এখন আলোচনী আমি ইয়াতে উন্মোচন কৰিম। তাৰপিছত ৩ নম্বৰ দিনা আমাৰ জেং বিহু আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যাৰ গীতৰ সুৰেৰে প্ৰত্যেকজন অসমীয়াৰ চকুৰ মণি আৰু হিয়াৰ আমঠু হ'বলৈ সক্ষম হৈছে আচুৰ্য বৰপাত্ৰ গোহাঁই। তেওঁক আমি এই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেওঁক এইটো কাৰণেই আমন্ত্ৰণ জনাইছোঁ, আমাৰ পিছপৰা অঞ্চলৰ প্ৰত্যেকজন সৰ্বসাধাৰণ ৰাইজে তেওঁক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰি গান উপভোগ কৰক। বহাগে আনে আনন্দৰ বতৰা, সেই হিচাপে আনন্দ দিবৰ বাবে পালেঙি যুৱ সমাজে অকণমান প্ৰয়াস কৰিছিলোঁ আৰু সমগ্ৰ পালেঙিবাসীৰ আবাল বৃদ্ধ বনিতাই এই বিহু সন্মিলনীয় সহযোগিতা আগবঢ়াইছে। আৰু সেইবাবে আমি ভাবিছোঁ পালেঙি আমি সমন্বয় আৰু একতাৰে জীয়াই থাকিম। পালেঙি বিহুৰ এটা ইতিহাস আছিল। ইয়াত জপৰা গগৈ বিহুৱা, আজি লোকনাথ গগৈ পেপুৱা, এইসকল বিহুৱাই আজি অসমত তালফাল এসময়ত লগাইছিল, কিন্তু সময়ৰ গতিত পালেঙিৰ বিহু আজি হেৰাই যাবলৈ উপক্ৰম হ'ল। সেইবাবে পুনৰ পালেঙিক সাংস্কৃতিক এটা পৰিৱেশ দিবৰ বাবে আমি পালেঙি যুৱ সমাজে প্ৰয়াস কৰিছোঁ।